টেঙা না মিঠা? মিডিয়াম। ৰখি থাকোঁতে মানে এটা বস্তু দেখিলো মানে হাইড্ৰাৰ পিছফালে কি ধুনীয়া এটা কি লাইন এটা লিখা আছে চাওকচোন এইটো কি লিখা আছে হিংসা নকৰিবা চেষ্টা কৰা আপোনাৰো হ'ব বুলি কৈছে মানে বৰ ধুনীয়া এটা কথা লিখি থৈ দিছে আৰু না তাত হিংসা নকৰিবা চেষ্টা কৰা আপোনাৰো হ'ব মানে বৰ ধুনীয়া এটা লাইন লিখি থৈ দিছে তাতে মানে হিংসা কৰিব নালাগে দেচোন গাইছ হাই কৰি দিয়া অলপ মানে আজি কাৰো চকুটো একেবাৰে ভাল দেখা নাই মানে ফুলা যেন লাগি আছে আৰু না মোবাইল চোৱাটো বেছি হৈছে মানে এইকেইদিন কলেজত আহি কি খাই আছো আমি মানে টেঙা না মিঠা? মিডিয়াম। মিডিয়াম টেঙা না মিঠা? টেষ্টি। হেল্ল' ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় ভাল আৰু যাৰ নেকি বেয়া চলি আছে তেওঁলোকৰ যাতে সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ বৰ্তমান কলেজ যাব ওলালোঁ অন্য দিনৰ দৰে আৰু না কি ক'ম এনে কলেজ যোৱা হয় আৰু আমাৰ একো কামটো নাই একো কাম বনে নাই মানে ঘৰত থাকিও আধা লাগি যায় ঘৰত কিমান থাকিবি আৰু তাৰ কাৰণে কলেজে গুচি যাওঁ আৰু না কলেজত অলপ এনজয় কৰিব পাওঁ ফ্ৰেণ্ডবোৰৰ লগত সেইকাৰণে যাবলৈ ওলালোঁ এতিয়া বৰ্তমান ফ্ৰেণ্ডৰ ঘৰত আছে আৰু না ঘৰৰ ৰাস্তাত মানে ঘৰটো হৈছে এইটো মানে এজনটো আহিছে এতিয়া বৰ্তমান এইটো চাওক যোনটো আহিছে আৰু এইফালে মোৰ লেলা আছে আৰু এইটো ফ্ৰেণ্ডৰ বাইক এখন একে চেম আৰু না সিয়াৰটো BS6 মোৰটো BS4 আৰু গাইছ মোৰ না এইটো চকাটো মানে হাৱা কম আছে অলপ এতিয়া হাৱাও দিব লাগিব মানে 10-15 দিনমান চলে আৰু তাৰপিছত নচলে মানে এনেকুৱা কি ক'ম মানে টায়াৰটোৱে চেঞ্জ কৰিব লাগিব যেন লাগিছে আৰু না এতিয়া পাম্পটো নথকা হৈ গৈছে আৰু পুৰাণা হ'ল যিহেতু টায়াৰটো একেবাৰে গ্ৰিপ নোহোৱা হৈ গৈছে চাওক না এইটো একেবাৰে গ্ৰিপটো নাহে মানে বোকাত হ'লেতো পূৰা শ্লিপ খায় মানে বোকাত আৰু ইয়াৰ ফ্ৰেণ্ডসকলে আছে হাই কৰি দিয়া অলপ মানে আজি কাৰো চকুটো একেবাৰে ভাল দেখা নাই মানে ফুলা যেন লাগি আছে আৰু না মোবাইল চোৱাটো বেছি হৈছে মানে এইকেইদিন ঘৰত থাকি আছোঁ না তাৰ কাৰণে মোবাইলটো বেছিকৈ চাই আছোঁ আৰু তাৰ কাৰণে চকুটো ফুলা লাগিছে এই দুজনৰো ফুলাই লাগি আছে মানে এই এজন এয়া মানে সি কেমেৰাত আহিব লাজ কৰে আৰু না কিহৰ কাৰণে নাজানো বৰ্তমান কলেজ যাওঁ আৰু আকৌ ক'ম আৰু কলেজত গৈ একো কামেই নহয় মানে এনেই বহি থকা দৰে হয় না ক্লাছ হয় না কি হয় হ'লেও মানে লোৱা নহয় আৰু এনেই বহিবলৈ যাওঁ আৰু গাইছ আজি কম্পিউটাৰ ক্লাছো আছে যিহেতু সেইকাৰণে কম্পিউটাৰ ক্লাছতো যাম আপোনালোকে নিশ্চয় গমেই পায় সপ্তাহত 3 দিনকৈ হয় আমাৰ কম্পিউটাৰ ক্লাছ হয় বলক তেন্তে এতিয়া কলেজলৈ গৈ থাকোঁ না কি কয় টাইম হ'ল যিহেতু 10টা বাজিবই চাগে আৰু বৰ্তমান যাওঁ আৰু না আজি যিহেতু কি কয় বৃহস্পতিবাৰ আমাৰ খাগৰাবাৰী বজাৰ আছে আজি মানে বজাৰটো আপোনালোকক নেদেখালোঁ আৰু নেক্সট উইকত হ'লে দেখাই দিম আৰু না আপোনালোকক বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ না কি কয় গাইছ চ' গাইছ ফাইনেলি এতিয়া মটৰ ব্লকত আহি গ'লোঁ আৰু না লাহে গৈ থাকোঁ এতিয়া কলেজ একেবাৰে ভাল লগা নাই মানে দেহাবোৰ একেবাৰে কেনেকুৱা লাগি আছে আৰু না মাথা মূৰবোৰ পুৰা বিষাই আছে মানে অলপকৈ মাথাবোৰ বিষাই আছে কি ক'ম একেবাৰে দুৰ্বল লাগি আছে ৰে কিহৰ কাৰণে লাগি আছে নাজানো আৰু এতিয়া লাহেকৈ গৈ থাকোঁ গাইছ কি কয় আৰু আপোনালোকৰ মাজত কথা পাতি গৈ থাকোঁ এতিয়া আপোনালোকৰ আমাৰ কলেজখন ভালদৰে এক্সপ্ল'ৰ কৰা হোৱা নাই আপোনালোকক দেখাই দিম বাৰু পিছত পাৰিলে মানে আজি মটৰ ব্লকতো অলপ ঠাণ্ডা মটৰ ব্লক হ'ব আৰু না যিহেতু ৰ'দ নাই কি নাই যোৱাকালি বহুত গৰম আছিলে কি ক'ম এনেকুৱা সাংঘাতিক গৰম দিছিলে না পগৰ ফটা যেন লাগি গৈছিলে যোৱাকালি মানে স্পৰ্টিং এখন পিন্ধি থাকিলেও মানে এনেকুৱা গৰম লাগি যায় বা এতিয়া যিহেতু গৰম দিনো আহিলে তাৰ কাৰণে গৰমটো হ'বই অৱশ্যে কিন্তু আজি অলপ কম আছে মানে ৰ'দ নাই যিহেতু হ'লেও গৰম ভাৱটো আছে ৰ'দ নহ'লেও গৰম ভাৱটো আছে আৰু না যিহেতু বাৰিষা আহিলে আপোনালোকৰ ফালে এতিয়া বৰ্তমান খেতিৰ কাম কাজবোৰ চলি আছে নে নাই কমেণ্টত জনাই দিলে হ'ল আমাৰ ফালেতো বৰ্তমান চলি আছে যিহেতু এইবাৰ অলপ পানী আছে বাৰু যোৱাবাৰৰ দৰে নহয় যোৱাবাৰ একেবাৰে পানী হোৱা নাছিলে মানে যেতিয়া নেকি লাগে তেতিয়া পানী নাছিলে মানে এতিয়া বৰ্তমান আছে বাৰু বহুতে হাল বাই আছে কঠীয়া পেলাই আছে এতিয়া খেতি পথাৰৰ কামেই কাম আৰু এতিয়া যাই নেকি খেতি কৰে তেওঁলোকৰ এতিয়া বৰ্তমান পথাৰৰ বাহিৰে আৰু বেলেগ কাম নাই বুলি ক'ব লাগিব আৰু এতিয়া কামেই কাম
খেতিয়কৰ গাইজ ধান ৰোৱা সময়ত কাম হয় আৰু এইফালে ধান কাটাৰ সময়ত আৰু না। চ' গাইজ মানে আজি আমাৰ খাগৰাবাৰীত মানে আজি বজাৰ আছিলে, যিহেতু মই কৈছিলোঁ আগৰ ভিডিঅ'ত মানে সপ্তাহত দুদিনকে হয় বুলি। হয় কোনফালে যাব, এই ৰাস্তাই ব্লক হৈ গৈছে মানে, দুখন হাইড্ৰা। এইবোৰ চাইডত যে আছে গাইজ সেইবোৰ লগাইছে আৰু ন, তাত মানে কিবা আছে, যিহেতু নালা এটা আছে তাৰ কাৰণে তাত লগাই দিছে আৰু এইটো। ত' গাইজ ইয়াতে ৰখি থাকোঁতে মানে এটা বস্তু দেখিলোঁ, মানে হাইড্ৰাৰ পিছফালে কি ধুনীয়া এটা কি লাইন এটা লিখা আছে, চাওকচোন এইটো কি লিখা আছে, হিংসা নকৰিবা চেষ্টা কৰা আপোনাৰো হ'ব বুলি কৈছে। মানে বৰ ধুনীয়া এটা কথা লিখি থৈ দিছে আৰু ন তাত, হিংসা নকৰিবা চেষ্টা কৰা আপোনাৰো হ'ব, মানে বৰ ধুনীয়া এটা লাইন লিখি থৈ দিছে তাতে। মানে হিংসা কৰিব নালাগে দেখোন গাইজ। ফাইনেলি ক্লিয়াৰ হ'ল না, ৰাস্তাটো ক্লিয়াৰ কৰি দিলে। মানে এতিয়া যিহেতু স্কুল কলেজ টাইম ন, অলপ কামটো ভাবি চিন্তি কৰিব লাগে সিহঁতে মানে। ফাইনেলি ক্লিয়াৰ হ'ল আৰু ন, তাতে পুৰা জাম লাগি আছিলে মানে। যিহেতু তাতে ড্ৰেইন এটা বনাইছে, তাৰ কাৰণে তাতে কিবা এটা দিছে আৰু না, পানী অহা যোৱা কৰিবৰ কাৰণে। কি বুলি কয় এইটো নাজানো এতিয়া বৰ্তমান। চ' গাইজ সেইবোৰ বাদ দে, মানে যিহেতু নতুন ৰাস্তা দলং বনাই আছে, তাৰ কাৰণে এইবোৰতো ৰাস্তাত হ'বই মানে এইবোৰ কাম, নহয় নেকি গাইজ? আৰু গাইজ যিহেতু হাইড্ৰাৰ পিছফালে মানে কি ধুনীয়া কথা এটা লিখি থৈ দিছিলে, মানে কি ক'ম, হিংসা নকৰিবা চেষ্টা কৰি যোৱা নাই, এনেকুৱা আছিলে নেকি। আৰু আপোনালোকৰ মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে প্লিজ কমেণ্টত জনাই দিলেই হ'ল। ব্লগ এতিয়া গৈ থাকোঁ না, কি কয় মানে দূৰতো এনেকুৱা মটৰব্লগ কৰিবৰ কাৰণে নোৱাৰোঁ, মানে যাব নোৱাৰোঁ, যিহেতু টকা পইচাৰো প্ৰয়োজন থাকেই ন, সকলোৰে থাকে টকা পইচাৰ প্ৰয়োজন, সকলোৰে হয়, সেইকাৰণে যাব নোৱাৰোঁ। পিছলৈকে আপোনালোকে যদি ছাপোৰ্ট কৰি গৈ থাকে, তেন্তে ভাল প্লেচত ঘূৰিবলৈ যাম, চল' ৰাইড কৰিবলৈ, মানে আপোনালোকক ধুনীয়া ঠাই দেখাবলৈ চেষ্টা কৰিম আৰু না। এইখন দলং আপোনালোকক মানে সদায় দেখাই থাকোঁ, মানে এইখন দলং হৈছে বাৰু, অলপমান আছে আৰু বনাবলৈ বাকী। মানে ফ্ৰেণ্ডসকলে আগত গৈ পালে, মানে আমি লাহে চলাই আছোঁ যিহেতু, তাৰ কাৰণে অলপমান পিছত ৰৈ গ'লোঁ আৰু আমি। কিন্তু বনাবলৈ বাকী আছে, মানে এতিয়া যিহেতু বনাই আছে, মানে ইমান সোনকালেতো নহয় না এইবোৰ কাম, নহয় জানো, মানে অলপ সময় লাগিব। ভাল কামৰ সদায় সময় লাগে গাইজ, হয় না নাই? ভাল কাম কৰিলে সদায় সময় লাগিবই। যোনে নেকি এনেকুৱা শ্বৰ্টকাট বিচাৰে, বেয়া কাম কৰে, তেওঁলোকৰতো সোনকালে হৈ যায় বাৰু। সেইকাৰণে ভাল কাম কৰিবলৈ চেষ্টা কৰা সদায়, আৰু আগুৱাই গৈ থকা আৰু না। বেয়া কাম কৰি কেইদিন চলিব পাৰিব, হয় না নাই? বেয়া কাম কৰি মানে একদিন হ'লেও ধৰা পৰিবই, মানে যিকোনো বেয়া কাম কৰিলে পিছত হ'লেও পস্তাব লগা হয় আৰু। সেইকাৰণে জীয়াই থকালৈকে ভাল কাম কৰি যোৱা, ভগৱান থাকিবই, ভগৱানেতো ওপৰৰ পৰা চাই থাকে, নহয় জানো? ভগৱানটো মানে জীয়াই থকালৈকে ভাল কাম কৰি যাবলৈ চেষ্টা কৰি যোৱা আৰু না, যাতে একো ক্ষতি নহয় কাৰো। কিছুমানে বিভিন্ন ধৰণৰ কিবা কিবি কাম কৰে, মানে সিহঁতে নিজৰ মাত্ৰ ভাবি ফালে কাম কৰে আৰু আনৰ কেতিয়াও নাভাবে। যদি আপোনালোকে যদি কৰে, তেতিয়াহ'লে পিছত পস্তাব লগা হয় আৰু না, তাৰ কাৰণে সকলোৰে কথা ভাবিব লাগে, নিজৰো ভাবক বা লোকৰে ভাবক, যাতে লোকৰো একো ক্ষতি নহয় জানো? ময়ো ইমান ক'বলৈ নাযাওঁ, ময়ো ইমান ডাঙৰ নহয় বাৰু, যিমানখিনি জানো সিমানখিনি কওঁ আৰু না আপোনালোকক। ময়ো যিমানখিনি ভাল কাম কৰিব পাৰোঁ কৰি যাম, জীয়াই থকালৈকে। আৰু ক্ষতি কৰি মানে কাম কৰি যাব নালাগে। অলপ ভিডিঅ'টো মানে কিবা কৰি নাথাকোঁ আৰু এই ছাগলীবোৰ মানে এনেকুৱা বাটত শুই থাকে, মানে কেতিয়াবা এনেকৈ মৃত্যু মুখত পৰিব লগা হয় সিহঁতৰ চালা।
সিহঁতৰ লগতে কেতিয়াবা মানুহ মানে মৃত্যুমুখত পৰিব লগা হয় আৰু না মানে এনেকুৱা স্পীডত চলাই আহে কিছুমানে এনে ৰখাব নোৱাৰে নহয় এনেকুৱা বাটত শুই থাকিলে নহয় জানো মানে বাটতে শুবলৈ ভাল পায় নেকি সিহঁতে মানে এনেকুৱা পকা পকা ৰাস্তাত শুই থাকে আৰু না অহা যোৱা আৰু কুকুৰ মানে কুকুৰকতো ক'বই নালাগে আৰু কুকুৰৰ লগত যদি এদিন পাবা না কি ক'ম মানে এনেকুৱা খাতাৰনাক মানে কুকুৰ ছাগলীবোৰতো ইমান কিবা নাই বাৰু কুকুৰৰ লগত বেছিকৈ এক্সিডেণ্ট হোৱা দেখা পাওঁ আৰু না পাইছে ইমান মটৰ ৰাইডাৰ আছে এতিয়া বৰ্তমান বাবু ভেইয়া UK07 UK07 ৰাইডাৰ তেওঁ এতিয়া বৰ্তমান ভাল হ'ল বাৰু ভাল হৈছে বাৰু মানে আগতে যিহেতু মানে ছুইচাইড কৰিবলৈ বিচাৰিছিলে নিজৰ ফৰ্চুনাৰত বৰ্তমান ঠিক হ'ল বাৰু মানে বহুত বৰ বেয়াকৈ কঁকালত না কিহত দুখ পাইছিলে আৰু না ঠিক হ'ল বাৰু এতিয়া কাম বেক কৰিম বুলি কৈছে কৰে না নকৰে কৰিলেতো ভালে আছিল মানে আমাৰ বিগ ফেন আছিলে তেওঁলোকৰ কি ক'ম তেওঁলোকৰ মটৰ ৰাইড কৰাবোৰ ভাল লাগে আৰু আমাৰ অসমৰ জনপ্ৰিয় বিকাশ দা তেওঁলোকৰতো আৰু ক'বই নালাগে তেওঁলোককতো ক'বই নালাগে না কি কয় গাইছ তেওঁলোকৰ ভিডিঅ' চাইও ভাল লাগে কিয় মানে এতিয়া মটৰ ব্লগ কৰাটো এৰি দিলে মানে কিয় বা এৰি দিলে তেওঁহে জানিব আৰু এতিয়া মটৰ ব্লগিং চাই ভাল লগা আছিলে আগতে গাইছ বলক তেন্তে আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট কলেজত না কি কয় যদি কলেজত লগ নাপাওঁ ডাইৰেক্ট আহোঁতে লগ পাই আছোঁ মানে কলেজত ইমান এটা এনেকুৱা ভিডিঅ' বনাবলৈ এলাউ দি নাথাকে সেইকাৰণে ডাইৰেক্ট অহা সময়ত লগ পালে লগ পাওঁ অ'কে গৈ থাকোঁ চ' গাইছ চাওঁ কলেজত আহি কি খাই আছোঁ আমি মানে চাব নেকি কি খাই আছোঁ কলেজত আহি পেলাই মানে কলেজত ক্লাছ ল'বলৈ নাহোঁ যিহেতু আমি সেইকাৰণে কি খাম কি নাখাওঁ এনেকুৱা লাগি থাকে আৰু না মনটো মানে এতিয়া বৰ্তমান কিবা এটা খাই আছোঁ আপোনালোকক দেখাই আছোঁ বলক টেঙা না মিঠা মিডিয়াম টেঙা না মিঠা টেষ্টি অঁ এইটো চাওক মানে ফ্ৰেণ্ড এজনৰ ঘৰত আছে আপোনাৰ লেচু মানে এইটো আনিব দিছিলোঁ আনি দিছে বাৰু যিমানখিনি আনিব লাগে সেইখিনি আনি দিছে মানে ইমান মানুহ নাই যিহেতু আমাৰ গ্ৰুপত আপোনাৰ 4-5জনমান আছোঁ যথেষ্ট আৰু এইখিনি আমাৰ কিবা কাৰণে গ্ৰুপৰ কাৰণে আৰু যথেষ্ট যিহেতু আছে মানে বিকিবলৈ থৈ দিছে আৰু না এনেকুৱা আৰু বিকিবলৈ নিয়া বস্তুবোৰ আৰু এনেকুৱা আনি দিব নোৱাৰে না তাৰ কাৰণে যিখিনি পাৰিছে সেইখিনি আনি দিছে আৰু না কি মানে আপোনালোকে দেখাই আছোঁ কোনে আনি দিছে অলপ পিছত মানে আগতে খাই লওঁ না কি কয়